নমস্কাৰ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আগৰ ভিডিঅ'টোত আপোনালোকক জনোৱা গৈছিল যে জুবলী বৰুৱাই সমূহ অসমবাসীৰ পৰা বিচৰা সহায়ৰ কথা আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো যে পুনৰ জুবলী বৰুৱাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমূহ অসমবাসীৰ পৰা বিচৰা অন্য এটা সৰু সহায় আহক প্ৰথমতে জুবলী বৰুৱাই বিচৰা সেই সহায়ৰ বস্তু আপোনালোকক শুনাই দিছো তো আশা কৰিম ভিডিঅ'টো একেবাৰে শেষলৈ চাই যাব তো তেওঁ লিখিছে যে বাবলা এতিয়াও ৰৈ আছে মনত এটি আশা লৈ আকৌ বিচাৰিছে ঘূৰি আহিব ঘৰলৈ তাৰ কণমানি ল'ৰাটোৱে আকুল আগ্ৰহেৰে বাট চাই আছে বাবলাৰ পত্নী মৰমীয়ে এতিয়াও হাবাথুৰি খাই বিচাৰি আছে 0+ প্লাজমা দানৰ আহকচোন তেওঁলোকক আমি এই যুদ্ধখনত জয়ী হ'বলৈ অলপ সহায় কৰি দিওঁ অনুগ্ৰহ কৰি ওলাই আহক বহুত সময় নাই হাতত অৰ্থাৎ তেওঁ ইয়াৰ যোগেদি বুজাব বিচাৰিছে যে বাবলা নামৰ এগৰাকী ব্যক্তিক সোনকালে 0+ প্লাজমাৰ প্ৰয়োজন তো সমূহ অসমবাসীৰ পৰা তেওঁ সহায় বিচাৰিছে আহকচোন আমিও এই সহায়ক আঁকোৱালি লৈ তলত থকা যোগাযোগৰ নম্বৰটোত ফোন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াওঁ যাতে সোনকালে সুস্থ হৈ উঠিব পাৰে আৰু জানিব পৰা মতে জুবলী বৰুৱা বৰ্তমান হোম আইচলেশ্যনত চিকিৎসাধীন হৈ আছে শেষত আমিও জুবলী বৰুৱা আৰু বাবলাৰ আশু আৰোগ্য কামনা কৰিলোঁ যাতে সোনকালেই সুস্থ হৈ উঠিব পাৰে ধন্যবাদ।